পক্ষীৰ লগত ৰাতিটো বেছিভাগ লেকচাৰ মাৰিয়ে পাৰ হ'ল সন্ধ্যা। হোষ্টেলৰ নিয়ম, ইউনিভাৰ্চিটিৰ নিয়ম সম্পৰ্কে যিমান পাৰে তাইক বুজাই কৈছিল সন্ধ্যা। পক্ষীয়ে পিছে বেছিভাগতে আপত্তিয়ে দেখুৱালে। বিশেষকৈ ইন টাইমৰ কথা শুনিয়ে যেন জাপ মাৰি উঠিল তাই। কি 9:30 ইন টাইম? এখন ইউনিভাৰ্চিটি নে বৰ্ডিং স্কুল বে? ক্ল'জড কেম্পাছ, চবফালে চিকিউৰিটি, তাৰ পিছতো ইন টাইম কিয়? আকৌ 9:30? সন্ধ্যাই শান্তভাৱেৰে বুজালে। কিয় বুলি নহয় আৰু, ছোৱালীবোৰৰ প্ৰটেকশ্যনৰ কাৰণে এইবোৰ ৰুল বনাইছে চাগে। তেন্তে ল'ৰাবোৰৰ কিয় ইন টাইম নাই? প্ৰটেকশ্যন অকল ছোৱালীকহে লাগে নেকি? আৰে ভাই, ইমানবোৰ চিকিউৰিটি থাকোঁতে প্ৰটেকশ্যনৰ কথা ক'ৰ পৰা আহিলে? পক্ষীৰ যুক্তিত সন্ধ্যা শেষত অতিষ্ঠ হ'ল। বয়স কৰ্মেমা যিটো ৰুল বনোৱা আছে সেইটোৱে ফ'ল' কৰি আহিছে চবেই, গতিকে তয়ো কৰিব লাগিব, বুজিলিতো? ভৰভৰাই বিচনাত উঠি গৈ পক্ষী। তাইক দেখি হাঁহিয়ে উঠিছিল সন্ধ্যা। সঁচাই পক্ষীহঁতৰ দৰে মানুহ এই ইউনিভাৰ্চিটিত সজাত সোমোৱাৰ দৰে হৈ পৰে। পাটকাইত ৰাতিলৈ কোনোবা ৰুমত ইণ্ট্ৰ' লোৱাৰ সম্ভৱ হৈছিল। এবাৰত অভিমন্যুও আছিল। বিনোদৰ ৰুমতে ফাৰ্ষ্ট ছেমৰ ল'ৰা কেইটামানক মাতি এনেই কথা বতৰা সুধি গান নাচ গাবলৈ দিয়াইছিল সিহঁতে। তাৰে এটাই অলপ গহীনত কথা কোৱাত ধমকিও মাৰিছিল অভিমন্যুৱে। কিছু সময় বেছ হাঁহিৰে পাৰ হৈছিল। এনেতে অনুৰণৰ ফোন আহিল। অভিমন্যুৱে ফোনটো উঠাই ক'লে, কোৱা অনুৰণ। সোনকালে ৰুমৰ পৰা ওলোৱা, ৱাৰ্ডেন আহিছে, গাড়ী পাৰ্ক কৰিছে আগফালে। অনুৰণৰ কথাটো শুনাৰ লগে লগে ঐ ৱাৰ্ডেন আহিছে, পলা বুলি একেই দৌৰে ৰুমটোৰ পৰা ওলাল গোটেইকেইটা। সিহঁতৰ ইণ্ট্ৰ' তাতেই শেষ হ'ল। ৰুমত সোমায়ে উশাহ ল'লে অভিমন্যুৱে। অনুৰণলৈ থেংকছ বুলি মেছেজ এটাও দিলে। সঁচাই ভাল বচাইছে আজি তাক অনুৰণে। অনুৰণৰ ৰুমৰ খিৰিকীৰ পৰা আগফালে দেখি বাবে বাচিল আজি সি। ৰিয়ানুজে বিচনাতে পৰি লেপটপ চাই আছিল। অভিমন্যু দৌৰা দৌৰিকৈ সোমোৱা দেখি কি হ'ল বুলি সোধাত কথাখিনি ক'লে অভিমন্যুৱে। ৰিয়ানুজৰ হাঁহি উঠিছিল। কটনত সিহঁতক লোৱা ইণ্ট্ৰ'ৰ বৰ্ণনা দিছিল সি। অভিমন্যুৱে মুখ মেলি শুনিহে গৈছিল। তাৰ আধাও ইয়াত নহয়। তেওঁ সিহঁত পলাব লাগে, উপায় নাই, কাৰণ তিও এনেকুৱাই। ৰিয়ানুজৰ লগত ঘৰুৱা কথাও পাতিছিল অভিমন্যুৱে। ঘৰত কোন কোন আছে নাই আদি। কথা পতাত ৰিয়ানুজক অভিমন্যুৰ দৰে, আগৰ ৰুমমেটটোৰ দৰে গুমুঠা নোহোৱাত ভালেই পালে অভিমন্যুৱে। কথা পতাৰ লগ এটা হ'ব অন্তত। ৰাতিপুৱা সোনকালেই সাৰ পালে সন্ধ্যাই। পক্ষীকো জগালে তাই। আজি কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন। এই কামটো বৰ আমনিদায়ক। একেখিনি কথাই 4খন ফৰ্মত লিখি ৱাৰ্ডেনৰ পৰা HOD-লৈকে 4টামান চাইন ল'ব লাগে। চাইন ল'বলৈ লাইনত ৰৈ থাকোঁতেই গোটেই বেলাটো যায়। গাটো ধুই আহি ৰুমত সোমাই পক্ষীক দেখিয়ে হাঁহিত থাকিব নোৱাৰা হ'ল সন্ধ্যা। হাঁহি হাঁহিয়ে সুধিলে তাই, ঐ পাগলী, কি পিন্ধিছ এইটো? এডভাৰটাইজমেণ্ট নেকি? হাঁহি উঠিবৰ কথাই পক্ষীয়ে জিন্সৰ লগত এটা বগা ৰঙৰ টপ পিন্ধিছিল আৰু টপটোত ক'লা ক'লা আখৰেৰে ডাঙৰকৈ লিখা আছে, আই এম ছিংগেল। সন্ধ্যাৰ হাঁহি দেখি পক্ষীয়েও হাঁহি হাঁহিয়ে ক'লে, য়েছ, একদম চাইনবোৰ্ড আঁৰি দিছোঁ, তেতিয়াহে যদি কোনোবা ল'ৰা এটা পটে মোলে। তোৰ যে নহয়, আচৰিত মানেই পক্ষী। কৈ কৈ মূৰ আচুৰি কাপোৰ পিন্ধাত লাগিল সন্ধ্যা। তাৰ পিছতে ব্ৰেকফাষ্ট কৰি প্ৰিয়াকো লগত লৈ ডিপাৰ্টমেণ্ট পালেহি। সন্ধ্যাহঁতৰ ডিপাৰ্টমেণ্টৰ বিল্ডিংটো সলাইছিল। অকল সিহঁতৰটোৱেই নহয়, এডুকেশ্যন, কালচাৰেল ষ্টাডিজ, হিন্দী আৰু ছ'চিয়লজি, গোটেইকেইটা ডিপাৰ্টমেণ্ট অৰ্থাৎ গোটেই স্কুল অফ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স উঠাই অনা হৈছিল নতুন বিল্ডিংটোলৈ। পুৰণাটোত ৰৈ গৈছিল অসমীয়া অধ্যয়ন কেন্দ্ৰ আৰু উইমেন ষ্টাডিজ এণ্ড ডিষ্টেন্স লাৰ্ণিং চেণ্টাৰটো। পুৰণি বিল্ডিংটোৰ পৰা কেইখোজমান আহিয়ে এইটো। দুইটা বিল্ডিং একলগ কৰিছে মাজৰ পুখুৰীটোৱে আৰু শাৰী শাৰীকৈ থকা ওখ গছবোৰে। পাৰত থকা গছবোৰৰ বাবে গোটেই পুখুৰীটোৱে সেউজীয়া হৈ থাকে। বগা আৰু ৰঙা ৰঙৰ নতুন বিল্ডিংটো কোনো অট্টালিকাতকৈ কোনো গুণেই কম নহয়। সন্ধ্যাত কোৰ্ছ ৰেজিষ্ট্ৰেশ্যনৰ বাবে আহি বাহিৰত ৰৈ চাইছিল বিল্ডিংটো। ভিতৰলৈ সোমোৱা বাটটোৰ দুয়োকাষে চাইকেলবোৰ শাৰী শাৰীকৈ থোৱা আছে। ভিতৰত সোমাই এটা প্ৰকাণ্ড ঘূৰণীয়া কোঠা। তাৰ কাষে কাষে ডিপাৰ্টমেণ্টবোৰ আছে।
সোমায়ে সোঁফালে সন্ধ্যাহঁতৰ ইংলিছ এণ্ড ফৰেন লেংগুৱেজৰ ডিপাৰ্টমেণ্ট, বাওঁফালে ছ'চিয়লজি আৰু এডুকেশ্যন, সোঁফালে আৰু কিছু আগবাঢ়িলে কালচাৰেল ষ্টাডিজ আৰু কাষতে হিন্দী। আচৰিত হৈছিল সন্ধ্যা। কি যে আচৰিত কায়দাৰে বনাইছে এই প্ৰকাণ্ড বিল্ডিংটো। ইয়াৰে এটা বিশেষত্ব এই যে প্ৰতিটো ডিপাৰ্টমেণ্ট দেখাত হাইলাক একেই, অৰ্থাৎ ইংলিছৰ ফালে ক্লাছৰুম, হেডৰ ৰুম আৰু বাকী প্ৰফেচৰৰ কেবিন যি ধৰণে আছে, ঠিক একেদৰে একেটা শৈলীতে বাকীকেইটা ডিপাৰ্টমেণ্টৰ ফালেও আছে। তাতে গোটেইখিনি এক ঘূৰণীয়া আকাৰত থকাৰ বাবে ছাইন বোৰ্ড আছে যদিও খেলি মেলি লাগি যায়। ঘূৰি পকিও যেন বাৰে প্ৰতি একেটা জেগাতে ওলোৱাৰ দৰে হয়, কাৰণ তলাতাল ঘৰৰ দৰে ইয়াত চবফালে একেই। মুঠতে গোটেই বিল্ডিংটো দেখি সন্ধ্যাৰ সেই ইন্দ্ৰপ্ৰস্থৰ মায়াসুৰে পাণ্ডৱ আৰু দ্ৰুপদীৰ কাৰণে সাজি উলিওৱা মায়ামহললৈ মনত পৰিছিল। দুৰ্যোধন আৰু শকুনিৰ দৰে তাত বাট নেহেৰুৱালেই ৰক্ষা। ভিতৰলৈ সোমাই প্ৰিয়াই সন্ধ্যাক কৈছিল, ঐ সন্ধ্যা, ক'ত সোমাই লিহি? ঐ চব দেখোন খেলি মেলি। সন্ধ্যা নিজেও চিন্তাত পৰিছিল, যদিও প্ৰিয়াক ওলোটাই ক'লে, হেই তলাতল ঘৰৰ দেশৰ ছোৱালী হৈ এইবোৰলৈ ভয় কৰিছ? একো নাই, দুদিনতে চিনি পাই যাবি চব। তেজপুৰ ইউনিভাৰ্চিটিত বহুকেইটা ডিপাৰ্টমেণ্ট থকাৰ বাবে বিল্ডিঙো সৰহ, কিন্তু সন্ধ্যাহঁত এটা কথাত নিশ্চিত হৈছিল, এইটোৰ দৰে ডাঙৰ দ্বিতীয়টো বিল্ডিং গোটেই কেম্পাছত নাই। সঁচাই আটক ধুনীয়াকৈ সজাইছিল বিল্ডিংটো। প্ৰতিটো ৰুমতে প্ৰজেক্টৰ লগোৱাৰ সুবিধা, লগতে বহল বেলকনি আৰু এয়াৰ কণ্ডিশ্যনো আছে। কিন্তু ইয়াৰ মাজতো সন্ধ্যাৰ সেই পুৰণা বিল্ডিংটোত ক্লাছৰুমৰ পৰা দেখি থকা কৃষ্ণচূড়া জোপলৈকেহে মনত পৰিছিল। সন্ধ্যা কেতিয়াবা খিৰিকীৰ কাষত বহিলে যে চেঁচা বতাহজাক কৃষ্ণচূড়াৰ পাহি এটি দুটি তাইৰ কোলাতে পৰিছিলহি। খিৰিকীখনত উঠি যায় ঘনচিৰিকা নহ'লে শালিকাজনীয়ে কিচিৰ কিচিৰ মাত, সেইবোৰলৈহে মনত পৰিছিল সন্ধ্যা। সেইবাবে নতুন বিল্ডিঙৰ ফূৰ্তি তাইৰ মুখত নাছিল। বাকীবোৰে ফটো তুলি থকাৰ বিপৰীতে তাই অফিচৰ পৰা কোৰ্ছ ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম ফিল আপ কৰিবলৈ লাগিল। এইবাৰ পেপাৰ বেছি সিহঁতৰ, আগৰ দৰে ৰিজাল্টৰ বৰ বিশেষ ভাল নহ'ল তাইৰ। যেনে তেনেহে 6.2 ৰৈছে। আচলতে ইউনিভাৰ্চিটি উইক বুলিয়ে পঢ়া শুনা বহুত ক্ষতিও হৈছে। ঐ এক্সট্ৰা পেন আছে নি? ফৰ্মখন লিখি থাকোঁতেই কাৰোবাৰ মাতটো শুনি মূৰ উঠালে সন্ধ্যাই। অনুৰণ ৰৈ আছিল সন্মুখত। অঁ আছে বুলি বেগৰ পৰা পেন এটা উলিয়াই দিছিল তাক। পেনটো লৈ কাষৰ বেঞ্চখনতে বহি লিখিবলৈ লৈছিল সিও। সন্ধ্যাৰ মনত পৰিল, সেই যে প্ৰথম দিনা তাৰ পৰা হোৱাইটনাৰ খুজিছিল তাই, সেই অচিনাকি কথা নোকোৱা ল'ৰাটোৰ পৰা আজি তাইক আটাইতকৈ ভালকৈ বুজি পোৱা চিনাকি ল'ৰাটোলৈকে কিমান যে কাহিনী। অচিনাকিবোৰো এনেকৈ চিনাকি হৈ উঠি চাগে। হৃদয়ে ছবি আঁকি যায় মন গহনত। ফৰ্মখন ফিল আপ কৰিয়েই পুৰণি বিল্ডিংটোলৈ গ'ল সন্ধ্যা। সিহঁতৰ ৱাৰ্ডেন জুপিতৰা মেম অসমীয়া চেণ্টাৰতে আছে চাগে। সন্ধ্যাক দেখিয়েই এমুকুৰা হাঁহিৰে খা খবৰ সুধিলে মেমে। শিক্ষকৰ এই আপোনতাখিনি যথেষ্ট এগৰাকী শিক্ষাৰ্থীৰ বাবে, কিন্তু বৰ দুখজনকভাৱে সৰহ সংখ্যকে ইয়াকো কৃপণালি কৰে। সন্ধ্যাৰ ভাগ্য ভাল যে ৱাৰ্ডেন মেমক ইয়াতে পাইছে, নহ'লে কিছুমানে ৱাৰ্ডেনৰ চাইন বিচাৰি সৌ ইঞ্জিনিয়াৰিঙৰ ফালে দৌৰিব লাগে। তাকো কেনেবাকৈ ৱাৰ্ডেন নাথাকিলেতো শেষেই, খাপ পিটি বহি থাক আৰু। সঁচাই এই কোৰ্ছ ৰেজিষ্ট্ৰেশ্যন বোলা বস্তুটো বৰ অশান্তিকৰ। ৱাৰ্ডেনৰ চাইনৰ পিছতে একো কোৰ্ছ ইনষ্ট্ৰাক্টৰৰ চাইন, তাৰপিছত হেডৰ। গোটেইকেইটা চাইন লৈ আজৰি হৈ ওলাই আহে মানে দুপৰীয়াই হৈছিল। পক্ষীও তাইৰ লগতে ওলাই আহিল। পক্ষীহঁতৰ আকৌ CBCTও লাগে, মানে নিজৰ ইচ্ছামতে বেলেগ ডিপাৰ্টমেণ্টৰ পেপাৰ এখন ল'ব লাগে। সন্ধ্যাহঁত আণ্ডাৰ গ্ৰেজুৱেটখিনিৰ বাবে নহয়, মাষ্টাৰ্ছৰ বাবে। এই CBCT বিচাৰি তত নোহোৱা হয় নতুনকৈ অহাবোৰৰ। কিন্তু পক্ষী বিন্দাছ। সন্ধ্যাই বাৰে বাৰে কোৱা স্বত্বেও তাই কৈছে, মই যে এই ডিপাৰ্টমেণ্টত দুৱাৰে দুৱাৰে ঘূৰিব নোৱাৰিম, দুদিন ৰৈ চাওঁ, ক'ৰবাত সোমাই যাম পিছত। সন্ধ্যা আচৰিত হয়, কি ছোৱালী বাৰু এই। ডিপাৰ্টমেণ্টৰ বাহিৰতে সন্ধ্যা আৰু জ্যোতিপৱনক পালে। সিও BA-BEডৰ দুইটাৰে দৌৰাদৌৰি, ৰ'বলৈ সময় নাই। CBCT বিচাৰি ফুৰিছোঁ ৰ বুলি দৌৰিলে অভিমন্যুই। আণ্ডাৰ গ্ৰেজুৱেটটোত CBCT নালাগে, এইডাল কিয় দৌৰি ফুৰিছে। সন্ধ্যাই পিছতহে গম পালে BA-BEডৰ হেনো 3rd চেমৰ পৰাই CBCT লাগে। কি যে নিয়মবোৰ, এনেই সিহঁতৰ পেপাৰ বেছি,
আকৌনো কিয় CBCT দিব লাগে? তাকো দিছেই যেতিয়া আগতীয়াকৈ ক'ব। এতিয়া ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন দিবলৈ যাওঁতে কৈছে হেনো অভিমান্যুহঁত BA-BEdৰ ফাৰ্ষ্ট বেটছ, গতিকে যত মানে সমস্যা আছে চব সিহঁতৰ মূৰতে পৰিছে। প্ৰক্ৰিয়াতৰ চিন্তা নাই, কাৰণ মাষ্টাৰ্ছখিনিৰ বাবে CBCTৰ পেপাৰ বহুত ল'লেই হ'ল এখন। কিন্তু BA-BEdৰ আৰু BSc-BEdৰ বাবে মাত্ৰ কেইখনমান চিলেক্টেড পেপাৰহে আছে। তাতেই চিট পালেই নাপালে শেষ। সেইবাবে BA-BEdৰ অভিমান্যু, জ্যোতি ভৱন, মেঘালী, নেহাহঁত উশাহ নোলোৱাকৈ দৌৰিছে। সিহঁতৰ কাম হওঁতে আবেলি হ'লগৈ হেনো। 3 মান বজাতহে অফিয়ে ফোন কৰি কথাখিনি ক'লে সন্ধ্যা। ভেলু এডুকেশ্যন পেপাৰখন ল'লেহি CBCT হিচাপে। ঘৰৰ পৰা আহি কোৰ্চ ৰেজিষ্ট্ৰেশ্যনৰ দিনাই এই দৌৰা দৌৰি আৰু ব্যস্ততাবোৰেই যেন আগলি বতৰা দিয়ে যে আৰম্ভ হৈ গ'ল। তাৰ পিছতে কেতিয়ানো ছেমিষ্টাৰটো ওলাই যায় গমেই পোৱা নাযায়। পিছদিনাৰ পৰাই ক্লাছ আৰম্ভ। টিউৰ ক্লাছ বুলি ক'লে জনাসকলে জানে আৰম্ভণি বুলি ৰেহাইও নাই। পৰীক্ষা আহেহে লাগে। তাৰ মাজতে ফ্ৰেছাৰ্ছবোৰ হৈ গ'ল। ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ ইণ্টিগ্ৰেটিভ 5th চেমৰ খিনিয়ে আগভাগ লৈ পাতে। গতিকে তাত পইচাটো দিয়া আৰু যোৱাৰ বাহিৰে সন্ধ্যাতে বিশেষ একো কৰিব লগা নাই। অহা বছৰে সিহঁতে পাতিব লাগিব। পিছে হোষ্টেলৰ ফ্ৰেছাৰ্ছত লাগিব লগা হ'ল তাই। এইবাৰ হোষ্টেলৰ প্ৰিফেক্ট ভাস্বতী হ'ল, এছিষ্টেণ্ট প্ৰিফেক্ট পল্লৱী আৰু কংকনা। আটাইকেইজনীয়ে সন্ধ্যাৰ ভাল চিনাকি। সেইবাবে ফ্ৰেছাৰ্ছৰ আয়োজনত তাইও লাগি দিলে। কাকো নকলেও সেইকেইদিন সন্ধ্যাৰ আকৌ ৰাণীবালৈ চেৰেংকৈ মনত পৰিছিল। ফ্ৰেছাৰ্ছৰ দিনা বিদিশাই ফোনো কৰিছে। ফোনতেই উচপিছিল তাই। সঁচাই হোষ্টেলৰ দিনবোৰৰ নিচিনা একোৱেই হ'ব নোৱাৰে জীৱনত। হোষ্টেলৰ পিছতে জেনেৰেল ফ্ৰেছাৰ্ছো পাৰ হ'ল। সন্ধ্যাই বহি কৈছিল যোৱাবাৰ তাই গান গোৱাৰ কথা। সময়বোৰ পাৰ হৈ থকাৰ লগে লগে যেন আগৰ কথাবোৰো সন্ধ্যাৰ মনলৈ ছবিৰ দৰে ঘূৰি আহিছিল। ক্লাছৰ মাজতে আজিকালি সন্ধ্যাহঁতৰ এটা নতুন অভ্যাস আৰম্ভ হৈছে। ডিপাৰ্টমেণ্টৰ কেণ্টিনত আড্ডা মৰা। তেজপুৰ ইউনিভাৰ্চিটিৰ কেম্পাছৰ আটাইতকৈ ভাল লগা কথা এইটোৱেই যে ইয়াত আড্ডা মৰা ঠাইৰ অভাৱ নাই। আড্ডাৰ কেন্দ্ৰ সদৃশ এমিনিটি নাইবা এছেঞ্চিয়েল বাদ দিলেও বইজ হোষ্টেলৰ আগৰ পুলকেইটাৰ পৰা বাছ ষ্টপবোৰলৈকে, শ্বপিং কমপ্লেক্সৰ কাষৰ ষ্টেপৰ পৰা মহামায়ালৈকে, কেফেটেৰিয়াৰ পৰা কেয়াফালৈকে মুঠতে অগণন। ভাল লাগে মিলা লগ কেইজনমান হ'লে প্ৰতিটো সন্ধিয়াই মেহফিল সজাব পাৰি কেম্পাছত। তাৰ মাজতে নতুনকৈ যোগ দিছে হিউমেনিটিছৰ নতুন বিল্ডিংটোৰ কেণ্টিনখন। বিল্ডিংটোত সোমাই সোঁফালে এডুকেশ্যন ডিপাৰ্টমেণ্টটো পাৰ হৈয়ে কেণ্টিনলৈ যায়। বাটটোতে সোঁফালে বইজ আৰু বাওঁফালে লেডিজ টয়লেট। সেয়া পাৰ হৈয়ে এটা প্ৰকাণ্ড ৰুমটোৰ মূৰতে চাহ কফিৰ লগতে বিভিন্ন পেকেটেৰে দোকান এখন আৰু কাষতে জেৰক্স আৰু পেইণ্টিঙৰ মেচিন। প্ৰথম কেণ্টিনখন দেখিয়ে সকলো ষ্টুডেণ্টে স্বস্তিৰ নিশ্বাস এৰিছিল। অকল চাহ নাইবা কফি কাপৰ কাৰণেই নহয়, সৰু জেৰক্স নহ'লে প্ৰিণ্ট আউট এটা উলিয়াবলৈকেও সিহঁত শ্বপিং কমপ্লেক্স দৌৰিব লগা হয়। এতিয়া একেটা বিল্ডিঙতে কৰিব পাৰিব যেতিয়া আৰু কি লাগে। ৰুমটোত দোকানৰ লগতে 4জনীয়া টেবুল চকী কেইখনো আছে। গতিকে সময় অসময় বুলি নহয়, তাত কোনোবা নহয় কোনোবা থাকেই। কোনোবাই যদি অফ ক্লাছত তাতেই হাঁহিৰ আড্ডা মাৰে, কোনোবাই আকৌ হেডফোন লগাই তাতেই কিতাপো পঢ়ে। ষ্টুডেণ্টৰ উপৰিও প্ৰফেচাৰসকলেও আহি কেণ্টিনতে দুই এষাৰ কথা পাতিছিল। হিউমেনিটিছৰ বিল্ডিংটোৰ 5টা ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টৰ মিলনভূমি বুলিয়ে ক'ব পাৰি কেণ্টিনখন। সেইদিনাও আনদিনাৰ দৰে সন্ধ্যা 10 বজাৰ ব্ৰেকটো লৈ কেণ্টিনলৈ আহিছিল প্ৰিয়া আৰু জুৰিৰ লগত। সকলোৰে ব্ৰেক দিয়াৰ বাবে কেণ্টিনত এই সময়ত খুব ভিৰ হয়। জুৰিহঁতে চাহ কফি নাখায়, এনেই আড্ডা মাৰিবলৈ অহাৰ বাবে চিধাই টেবুল এখন বাছি লৈ বহিলগৈ। সন্ধ্যাই দোকানত হৈ থকা ভিৰটোৰ মাজতে সোমাই কফি কিনিবলৈ ল'লে। কমেও 20টামান ল'ৰা ছোৱালীয়ে হেঁচা ঠেলা কৰি আছিল সেইখিনিত। কোনোবাই কফি, কোনোবাই পেটিছ, কোনোবাই কিবা কিবি বিচাৰি আছিল। দোকানত থকা ছোৱালীজনী চিঞৰি আছে, বা কফি, বা মিঠাই দুটা, বা চিপছ এটা দিব কৈছিলোঁ। সন্ধ্যাও তাৰ মাজতে যেনে তেনে সোমাই ৰৈছে। এইসোপাৰ মাজত যে তাই কফি নিব পাৰিব ঠিক নাই। প্ৰায় 5 মিনিট মানে খবৰ হ'লি সন্ধ্যাক কফি দিয়াৰ পাল অহাই নাই। দোকানৰ অকলশৰীয়া ছোৱালীজনীয়েনো কিমান চম্ভালিব আৰু। উপায় নাপাই সন্ধ্যা উভতি আহিব লৈছিল। এনেতে পিছফালৰ পৰা অনুৰণে মাত দিলে, লোৱা। সন্ধ্যাই ঘূৰোতেহে দেখিলে কফি একাপ তাইলৈ আগবঢ়াই দিছে অনুৰণে।
তাই ক'লে, হেই নালাগে, তুমি খোৱা, মই ফিৰকো মিলাই ল'ম, মোৰ কাৰণেও আছে। তোমাক লাইন পাতি থকা দেখি 2 কাপ কফি লৈ আনিছিলোঁ। সিটো হাতত থকা কফি কাপ দেখুৱাই অনুৰণে ক'লে। হাঁহি এটা মাৰি সন্ধ্যাই তাৰ পৰা কফিৰ কাপটো ল'লে। ইতিমধ্যে কেণ্টিনৰ টেবুলৰ চকীবোৰৰ এখনো খালী নাছিল। জুৰিহঁতৰ ওচৰতো সীমা আৰু নিমিষাহঁত বহিলহি। গতিকে সন্ধ্যা আৰু অনুৰণে কফি কাপ লৈ ৰুমটোৰ সিফালৰ দুৱাৰখনৰ কাষ পালেগৈ। বৃহৎ ৰুমটোৰ সোমোৱা দুৱাৰখনৰ উপৰিও আন এখন দুৱাৰ আছিল। এইখনেৰে বাছ ষ্টেণ্ড আৰু কোৱাৰ্টাৰবোৰলৈ যোৱা ৰাস্তাটো দেখি থাকি। ৰাস্তাটোৰ কাষতে থকা গছবোৰৰ পৰা পাতল বতাহ এচাতিও বলি থাকে এইখিনিতে। সন্ধ্যা গৈ দুৱাৰখনতে হেজা দি ৰ'ল। মেলি থোৱা দুৱাৰখনৰ সিপাৰৰ পৰা অহা পুৱাৰ কোমল ৰ'দখনিয়ে আলফুলেই চুমা দিছিল সি সন্ধ্যাৰ মুখত। অনুৰণো তাইৰ কাষতে থিয় দি ৰ'ল। ৰুমটো যথেষ্ট ডাঙৰ হোৱা বাবে কেণ্টিনৰ হাই উৰুমিবোৰ ইয়ালৈকে অস্পষ্ট কোৰালৰ দৰে হে আহে। ৰাতিপুৱাৰ ৰ'দ আৰু পাতলীয়া বতাহ চাকৰ মাজতে কফিত চুমক দিছিল সিহঁতে। বতাহে কোবোৱা সন্ধ্যাৰ চুলিকেইডাল তাই মাজে মাজে কাণৰ কাষলৈ নিছিল। নীৰৱতা ভাঙি অনুৰণে ক'লে, কেণ্টিনখন হোৱাৰ বাবে বহুত সুবিধা হৈছে, কিন্তু কিয় চব ডিপাৰ্টমেণ্টৰ ছোৱালী চাই থাকিব পাৰি জাগা নাই ন? সন্ধ্যাৰ চকুত দুষ্টালিৰ হাঁহি। অনুৰণে অলপ সময় তাইলৈ চাই গহীনভাৱে ক'লে, বেলেগ কথা নাই আৰু ন? লগে লগে খিলখিলাই হাঁহি উঠিল। তাক এইকাৰণে জোকাই ভাল লাগে তাই। মুখখন অকণমান ফুলাই যাই গহীনকৈ কথাটো কয়। সৰু ল'ৰাটোৰ দৰে মুখখন চাবলৈকে তাই জোকাই লয়। হাঁহি হাঁহি ক'লে তাই, আইঅ খং উঠিছে চোৱা আমাৰ ল'ৰাটো, ধেমালি কৰিছোঁ ৰ'বা। তাইৰ কথাৰ সুৰটোত অনুৰণেও হাঁহিলে। ৰদটো আহি সন্ধ্যাৰ চকুত পৰিছিল। সি কথা পাতি থকাৰ লগতে এখন হাতেৰে চকুকেইটা ৰদৰ পৰা ঢাকি ধৰিছিল তাই। কথাৰ মাজতে অনুৰণে তাইৰ কাষৰ পৰা আহি সন্মুখত ৰৈ দিলেহি। ৰদটো আৰ হৈ পৰিল তেতিয়া। অনুৰণৰ ছাটোৱে আৱৰি লৈছিল সন্ধ্যা। ঘপককৈ সন্মুখলৈ আহি যোৱাত তাই ক'লে, এইখিনিলৈকে আহি গ'লা যে? অনুৰণে তাৰ শান্ত মাতটোৰে কৈছিল, মই থাকোঁতে ৰ'দৰ ইমান সাহস নে যে তোমাৰ চকুলৈ চাই? সন্ধ্যাই প্ৰায় চিঞৰাৰ দৰে ক'লে, বাপৰে ডাইলগ মাৰাহে, এনেকৈ কথা কোনোবা ছোৱালী আগত ক'ব নোৱাৰা হা? ডেফিনেটলি উঠি গ'লহেঁতেন তোমালে। তাকেই এতিয়া মই ছোৱালীক নকৈ ল'ৰাৰ আগতহে কৈছোঁ ন? অনুৰণে চকুত অলপ হাঁহি লৈ গৈছিল। লগে লগে আকৌ হাঁহিত মুখৰ হৈছিল সন্ধ্যা। কাণৰ কাষত থকা চুলিখিনি বিশৃংখল হৈ পৰিছিল। অনুৰণে মাত্ৰ আহু আহু কৰা হাঁহি এটাৰে চাই ৰৈছিল তাইলৈ। হাঁহি হাঁহি ঘনকৈ উশাহ লৈ সন্ধ্যাই ক'লে, আচৰিত একদম তুমি দেই, মোৰ আগত হ'লে পুৰা মুখ চলে, এনেহ'লে মাত এটাও নাই। অনুৰণে হাঁহিৰে তলমূৰ কৰিছিল। কেণ্টিনৰ হুলস্থুলটো অলপ বাঢ়ি অহাত সন্ধ্যাই সেইফালে চাই ক'লে, চোৱা না, ভিৰ কমাই নাই, তুমি নানা হ'লে যে কফি নাপালোহেঁতেন মই। অনুৰণে আকৌ শান্ত ভাৱেৰে সন্ধ্যাৰ চকুলৈ চাই ক'লে, আছোঁ ন মই। এই শাৰীতেই কিবা যেন হৈ যায় সন্ধ্যাৰ। কিমান বেছি মৰম থাকিলে কাৰোবাৰ চকুত হৈ এনেদৰে ক'ব পাৰে, সেয়া অবুজ সন্ধ্যাই যেন অনুভৱটো বাদেই অনুমানো কৰিব নোৱাৰে। অনুৰণে কোৱাৰ লগে লগে তাৰ চকুলৈকে চাই সন্ধ্যায়ো কৈছিল, জানো তুমি থাকিবা, সদায় থাকিম। সন্ধ্যাৰ আউলি চুলিখিনি হঠাৎ বগা পাতলীয়া বতাহ চাকে কোবাইছিল। পুৱাৰ পাতল ৰ'দটো লাহে লাহে ডাঠ হৈছিল। অনুৰণৰ গাৰ কাষেৰে অকণমান ৰ'দে আহি তাইৰ চুলি আৰু এটা চকুৰ পতাত যেন কোমল চুমা এটি যাচিছিল। ৰাস্তাটোৰ সিপাৰৰ কৃষ্ণচূড়াজোপা নতুনকৈ ফুলিবলৈ লোৱা কলিটো বতাহত পাতলকৈ কঁপিছিল। বতাহে ঢৌ খেলা গছজোপাৰ পাতবোৰৰ আৰে আৰে আহি ৰদজাকে যেন সেই ঠাইখিনিত নাচিবহি ধৰিছিল। দুৱাৰখনত এটাফালে অনুৰণ, সন্মুখত সিটোফালে সন্ধ্যা। লগতে ভাহি আহিছিল কেণ্টিনত বাজি থকা গানটোৰ পাতল সুৰ।